নমস্কাৰ, মই পৰশ বৰদলৈ আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেল নিশাৰ কথা কমললৈ। আজি মই এক ঐতিহ্যমণ্ডিত ঠাইত উপস্থিত আছোঁ বৰ্তমান। দেৰগাঁৱৰ ভৱানীপুৰৰ শ্ৰী শ্ৰী হৰগৌৰী দেৱালয়ত মই বৰ্তমান উপস্থিত। আমি বুঢ়ী গোসানী থান বুলিও জানো, যথেষ্ট মহিমামণ্ডিত হয়। আৰু এই থানখনৰ যিটো ইতিহাস বা যিটো আমি ইতিবৃত্ত বুলি কওঁ, সেইটোৰ বিষয়ে আজি আমি সকলোখিনি জানিম, সকলোখিনি কথা পাতিম। আৰু লগতে আহোম ৰজাকালৰ বহুতো আপুৰুগীয়া যিসমূহ সম্পদ আছে সেইবোৰো আজি আমি পোনপটীয়াকৈ প্ৰত্যক্ষ কৰিম। আৰু এই সকলোবোৰ কথা পাতিবৰ কাৰণে আজি মোৰ সৈতে সংযুক্ত হৈছে এই বুঢ়ী গোসানী থানৰ মূল পুৰোহিত শ্ৰীযুত দেৱজিৎ বৰুৱা ডাঙৰীয়া। আপোনাক আজি প্ৰথমেই নিশাৰ কথা কমলৰ সৈতে সংযুক্ত হোৱাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে কওকচোন বাৰু এই যি আজি মন্দিৰৰ যিটো অৱস্থান কেনেকৈ সম্ভৱ হ'ল? মন্দিৰটো মানে হ'ল আমাৰ এইটো ৰজাদিনীয়া মন্দিৰ, আমাৰ শিৱসিংহৰ দিনত প্ৰতিষ্ঠিত 1734 চনৰ। আমাৰ প্ৰথম পুৰুষ আছিলে, হিষ্ট্ৰীত আছে ৰায় ৰাজেশ্বৰ বৰুৱা বাণেশ্বৰ বৰুৱা আমাৰ প্ৰথম পুৰুষ আছিল। তেনেকৈ আমাৰ জেনেটিক ৱাইজ চলি আহিছে। নেঘেডিং জলৰ যিটো দুৰ্গা মন্দিৰটো যে সেইটোও আমাৰে হয়, আমাৰ পৰিয়ালৰে। তো ৰজাই আমাক দান দিয়া মানে তেনেকৈ কৈ আমাৰ তেতিয়াৰ পৰা চলি আহিছে। মই এতিয়া নৱম পুৰুষ, মোৰ দেউতা অষ্টম পুৰুষ আছিল। তেনেকৈ পুৰুষানুক্ৰমে চলি আহিছে। বাকী এইটো মন্দিৰৰ ইতিবৃত্ত মানে কি তেতিয়া দিনতে এইটো প্ৰতিষ্ঠিত হোৱা এইটো আমাৰ দশভুজাৰ দুৰ্গা মূৰ্তি আছে, লগত আপোনাৰ তেতিয়া দিনৰ শালগ্ৰাম আছে, তাৰপিছতে শিৱলিংগ আছে, তেনেকৈ কৰি আছে। কেনেকৈ নামটো হ'ল শ্ৰী শ্ৰী হৰগৌৰী দেৱালয় বুঢ়ী গোসানী থান। আৰু তেতিয়াৰ দিনৰ পৰা আমাৰ গোটেইখিনি এনেকৈ পূজা পৰ্ম গোটেইখিনি চলি আহিছে। আমাৰ ইয়াত বিশেষকৈ দুৰ্গা পূজাটো বেছি মানে ডাঙৰকৈ হয়। দুৰ্গা পূজাটো আমাৰ মূল পূজা, অসমৰ প্ৰথম ভেটি বুলি কয় দুৰ্গা পূজাৰ। প্ৰথমৰ পৰা আমাৰ তেনেকৈ চলি আহিছে। ইমানখিনি অলপ ডেভেলপখিনি হ'ল মানে দেউতাৰ দিনত গোটেইখিনি দেউতাই বহুতবাৰ হেৰি কৰিলে, বনোৱা মেলোৱাখিনি দেউতাই কৰিলে গোটেইখিনি। বাকী তেতিয়াৰ পৰা আৰু সেই দুৰ্গা পূজাটো আমাৰ বাহুল্যকৈ হৈ বলি বিধান হয়। আমাৰ ৰজাদিনীয়া আমাৰ খৰ্গ আছে। বাকী আপোনাৰ তামৰ ফলি আছে, আমাৰ যিখন ৰজাই দিয়া তামৰ ফলিও আছে। প্লাছ আপোনাৰ পুষ্পাখন এনেকৈ ৰজাদিনীয়া বহুত বস্তু আছে ইয়াতে। বুজিছোঁ। সেইখিনিকে চলি আছে আৰু তেনেকৈ। তাৰমানে আপোনালোকৰ ইয়াত প্ৰধানকৈ যিহেতু আপুনি ক'লে যে দুৰ্গা পূজা হয়, তাৰ উপৰি আৰু কি বেলেগ বাকী কালী পূজা চালি পূজা এনেকৈ হয়। আৰু বাকী মানে কি হয়, যোনে যেনেকৈ মনত ভাবে মানে বোলো কোনোবাই সত্যনাৰায়ণ কৰোঁ তেনেকৈও কৰেহি। দুৰ্গা পূজা মানে চণ্ডীপাঠ, বিষ্ণু সহস্ৰনাম গোটেইখিনি কৰেহি। বাকী আমাৰ তাৰ উপৰঞ্চি লগুণদানী হয় ইয়াত, উপনয়ন, বিবাহ হয়, বিয়া চিয়া হয়। এইখিনি তেনেকৈ কৰি আমাৰ গোটেইখিনি যিখিনি যোনে যেনেকৈ কৰিব খোজে তেনেকৈ কৰিব খোজে আৰু কৰে আৰু। আজি ধৰি লওক মই ইয়ালৈ একেবাৰে প্ৰথমবাৰ আহিছোঁ আৰু মোৰ পৰিৱেশটো দেখি পেলাই খুবেই ভাল লাগিছে, খুব শান্ত এক পৰিৱেশ। এইখিনিতে মোৰ এটা কথা সোধোঁ যে মই যেতিয়া আপোনাৰ মানে থানৰ ভিতৰত যেতিয়া মই প্ৰৱেশ কৰিছিলোঁ, এটা বস্তু মই লক্ষ্য কৰিলোঁ, ভেটিটো অকণমান সেইটো বেকা। সেই তাৰ কাৰণটো কি? কাৰণটো মানে কি, সেই তেতিয়া এইটো ৰজাদিনীয়া প্ৰতিষ্ঠিত ভেটি। দেউতাহঁতে চিধা কৰিব খুজিছিল, নোৱাৰিলে চিধা কৰিব, মানে সেইটো বহুতে যুঁজি মেলিও চিধা কৰিব নোৱাৰিলে। ভেটিটো সেইকাৰণে অলপ বেকা, মানে পোন নহয় সেইটো। সেইকাৰণে যেনেকেই ভেটিটো আছে তেনেকেই বনাই দিয়া হ'ল। বুজিছোঁ। সেইটো পোন কৰা নহ'ল। সেই তেনেকৈ হেৰি কৰি আছে। আৰু ধৰি লওক আশে পাশে আমাৰ যেনেকৈ আপোনাৰ বোকাখাটত আছে, বোকাখাটতো থান আছে। আমি বিভিন্ন সময়ত শুনা পাওঁ বা দেখাটোতো নাই, বিভিন্ন সময়ত শুনা পাইছোঁ যে দেৱীয়ে কাৰোবাক ধৰি লওক সপোনত দেখা দিলে বা তেনেকুৱা কিবা মহিমাৰ সৃষ্টি হৈছে আপোনালোকৰ ক্ষেত্ৰত। ইমানকেইজন পুৰুষ মানে কি হয়, নৱম বুলি ক'লে আমাৰ ইয়াত আপোনাৰ মানে সেই তেনেকৈ কোনোবা সপোন দেখে। এতিয়া কিছুমান মানুহে বুঢ়ী গোসানী থান ক'ত আছে চিনি নাপায়, কিন্তু মানে তেওঁলোকে দেখে যে এনেকৈ ৰাস্তাতেদি সোমাই যাব লাগে, তাৰ ভিতৰত মন্দিৰ এটা আছে। তেওঁ যেতিয়া নিজে আহি ইয়াত পায়হি, তেওঁ আচৰিত হৈ যায়। যিখিনি সপোনত দেখে তেওঁ ইয়াত মন্দিৰটোতে সেইখিনি একে দেখি যায়। বুজিছোঁ। তেওঁ মানে সপোনত দেখি পেলাই আহে তেওঁ, কিন্তু আগে পিছে তেওঁ আহি পোৱা নাই ইয়াত। তেনেকৈও গোটেইখিনি হেৰি হয়। আৰু বাকী ইয়াত মানে কিবা মনৰ কামনা যোনে যি ভাবে, এতিয়া বোলে কাৰোবাৰ হ'ল 10-12 বছৰ হ'ল ল'ৰা ছোৱালী হোৱা নাই, মনত ইয়াত নৱপত্ৰিকা, আমাৰ পূজাত মানে যিটো নৱপত্ৰিকা স্থাপন কৰা হয়, নৱপত্ৰিকা শাৰীখন আগ কৰি যায়, তাৰপিছত ল'ৰা ছোৱালী হয়, তাৰ বিনিময়ত তেওঁলোকে শৰাই চৰাই দি পেলাই তেনেকৈ হেৰি কৰে। মনৰ কামনা মানে কাৰো আজিলৈকে মানে পূৰ্ণ নোহোৱাকৈ থকা নাই, যোনে য'ত দি থাকে। আৰু বিশেষকৈ কি হয়, বসন্ত যাৰ ওলাই যায়, বসন্তৰ মানে এনেকুৱা হয়, বসন্তৰ কাৰণে পদজলটো ইয়াৰ পৰা লৈ যায়হি আৰু 3 দিনত মানে বসন্ত ঠিক হৈ যায়। সেই মানুহখিনি তেনেকৈ সেইটো এটা বিশ্বাস চবৰে। আৰু যোনে যি মনতে ভাবি যায়, কাৰোবাৰ কিবা এটা হেৰাই আছে, কিবা কৰিছে, চাকি এগছ আগ কৰিলে পাই যায়, লগালগ আহি তেওঁলোকে আকৌ পিছত শৰাই এখন দি থৈ যায়হি। সেই তেনেকুৱা মনৰ কামনাবোৰ তেওঁলোকৰ চবৰে পূৰ্ণ হয়। বুজিছোঁ। এতিয়া আপুনি অলপ আগতে যিহেতু আপুনি উল্লেখ কৰিলে যে ইয়াত বিবাহ
বিয়াৰ মানে অনুষ্ঠান আয়োজন কৰিব পাৰে বা লগুণজনি কৰিব পাৰে এই ক্ষেত্ৰত ধৰি লওক যিসকলে সেইসমূহ কৰিব বিচাৰে তেওঁলোকৰ নিজৰ পুৰোহিত লৈ আহে নে আপোনালোকে সেইখিনি তেওঁলোকে নিজেও আনো বুলি আনিব পাৰে আমাৰ ফালৰ পৰা পুৰোহিত পৰিচয় থাকেই মানে গোটেইখিনি আৰু মানে কি হয় আপোনাৰ গোটেই বস্তুখিনি আমাৰ ফালৰ পৰা গোটাই দিয়া হয় তাৰ বিনিময়ত আমি তাৰ যিটো খৰচৰ সেইটো লওঁ বাকী পুৰোহিত পৰিচয়ৰ পৰা ধৰি গোটেইখিনি গোটাই দিওঁ তেওঁলোকে একো আনিব নালাগে মানে তেওঁলোকে মানে কি হয় এতিয়া আপোনাৰ লগুণদানীখন বা বিয়াখন বুলি ক'লে বহুত বস্তু লাগে সমিতিৰ পৰা ধৰি আপোনাৰ তিলৰ পৰা ধৰি শিলিখাৰ পৰা ধৰি সেই মানুহখিনিৰ কাৰণে দিগদাৰ হয় গোটাবলৈ তো আমি গোটেইখিনি বস্তুখিনি আমাৰ ফালৰ পৰা গোটাই দিওঁ তেওঁলোকে জাষ্ট খালি আহি আমাক পে'মেণ্টটো কৰি পেলাই মানে আহিলে হ'ল বোলে পুৰোহিত আমি নানো বুলি ক'লেও আমাৰ পুৰোহিতে চলি যায় গোটেইখিনি কিছুমানে বোলে নহয় বৰযাত্ৰীৰ লগত পুৰোহিত লৈ আহোঁ তেতিয়া লৈ আহিব পাৰে সেইটো আমাৰ আপত্তি নাই কিন্তু তথাপিও আমাৰ পুৰোহিত থাকেই মানে গোটেইখিনি কৰ্ম লগুণদানীৰ ক্ষেত্ৰতো ছেম সেইকে গোটেই বস্তু আমি গোটাই দিওঁ নৰপোহৰ শ্ৰাদ্ধৰ পৰা ধৰি গোটেই বস্তুখিনি আমি গোটাই দিওঁ বাকী তেওঁলোকে যিখিনি যাতে বৰণটো তেওঁলোকে আনে সেইখিনি বস্তু আনুষাংশিকখিনি তেওঁলোকে আনে বাকী মেক্সিমাম বস্তু আমি গোটাই দিওঁ গোটেইখিনি বুজিছোঁ এটা দুটাহে তেওঁলোকে আনিবলগীয়া হয় এতিয়া অলপ আগতে মই যেতিয়া আহিছিলোঁ আপুনি যেতিয়া পূজাত বহি আছিলে তেতিয়া দেখিছোঁ যে বহুতো ছাত্ৰ ছাত্ৰীৰ এক সমাগম দেখা পালোঁ তেওঁলোকৰ মানে এটা বিশ্বাস মানে কি মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা তেওঁলোকৰ মানে কি হয় এটা আগৰ পৰাই বিশ্বাস এটা আছে ইয়াৰ পৰা আমাৰ মানে এটা টোপোলা দিয়া হয় টোপোলা বুলি কওঁ মানে চাউলৰ ফুল বান্ধি এনেকৈ আমি দিয়া হয় তেওঁলোকে মানে সেইটো পঢ়া টেবুলত থৈ দিলেহে পৰীক্ষা দিব পাৰিব মানে তেওঁলোকৰ মনৰ ভাৱ মানে আৰু যদি মানে সেইটো নিনিয়ে তেওঁলোকৰ মানে বেমাৰ চেমাৰ হৈ যায়গৈ মানে এতিয়া আপুনিতো পাইছিলে যোৰহাটৰ পৰাও 2-3জন আহিছে সেই তেওঁলোকৰ মানে সেইটো বিশ্বাসতে আহে মানে সেই টোপোলাটো তেওঁলোকে নিব তেতিয়াহে ল'ৰা ছোৱালীকেইটা মানে সিহঁতৰ মানে বিশ্বাস মানে সেই টোপোলাটো নানিলে পৰীক্ষা বেয়া হ'বই সিহঁতৰ মানে মনৰ ভাৱ সিহঁতৰ আৰু তেনেকৈ তেওঁলোকে সেইটো লৈ মেলি যায় তাৰ পৰীক্ষা ভাল হয় আকৌ তাৰপিছত ঘূৰাই দিয়েহি ইয়াত সেই তেনেকৈয়ে সেইখিনি হেৰি হয় আৰু এটা হয়তো প্ৰশ্নটো আপোনাৰ কাৰণে জটিলো হ'ব পাৰে বা একেবাৰে সাধাৰণো হ'ব পাৰে যিহেতু আপোনালোকৰ বংশানুক্ৰমে গোটেই পূজা পাতলৰ লগত আপোনালোক জড়িত হৈ আছে বা কৰি আহিছে কাইলৈ আপুনি আপোনাৰ সন্তানৰ ক্ষেত্ৰত সেই একেটাই বিচাৰিবনে আপুনি বিচাৰিবনে যে আপোনাৰ ল'ৰাই এই আপোনাৰ যিটো ধাৰা আছে ধাৰাটো এইটো অব্যাহত ৰখাটো বিচাৰিব মানে কি ধাৰাটো এইটো মন্দিৰটো এতিয়াৰ নহয়তো ৰজাদিনীয়া তো সেইকাৰণে এইটো জেনেটিক ৱাইজ চলিবই লাগিব আজি মানে যদি ভগৱানে কৰে যে মোৰ যদি ল'ৰা এটা হয় সি সেইটোতে মাৰ্গত যাব লাগিব মানে কেলৈ এইটো তাৰ মানে আমাৰ অত্যন্ত নহয় মানে এইটো মানে আমাৰ পেচা নহয় মানে এইটো আমাৰ হেৰি মানে তেওঁক যদি দিনো নোধোৱাকৈ থাকে আমাৰ ঘৰত অশান্তি হয় বুজিছোঁ সেইটো কাৰণে সেইটো আমাৰ পূৰ্বপুৰুষ ৰাখিব লাগিব তেওঁ লাগিলে ক'ৰবাত চাকৰি কৰক কিবা কৰক নোধৰক কিন্তু ৰাতিপুৱা তেওঁ সেইখিনি কৰ্ম কৰিবই লাগিব মানে এইটো আমাৰ যিটো চলি আহিছে মানে প্ৰথাটো আমাৰ তেনেকৈ চলি আহিছে আৰু সেই বস্তুটো মানে আমি কাৰো মানে কথা এটা কৈছোঁ যে মানে পেচা টাইপত আমি হেৰি কৰা নাই মানে সেই বস্তুটো হ'ল কি মানে যে ধাৰ্মিক এটা আমাৰ বস্তু আমি আমাৰ বুলি নহয় ৰাজহুৱা বস্তু আমি সেইকাৰণে মানে কেনেকৈ চলাই নিওঁ সেইটো আমাৰ ডাঙৰ কথা বুজিছোঁ আৰু ধৰি লওক যেতিয়া আপোনালোকৰ পৰিয়ালত কাৰোবাৰ মৃত্যু হ'ল বা তেনেকুৱা ধৰণৰ যদি পৰিস্থিতিৰ সৃষ্টি হয় সেই সময়ত দেৱীৰ মানে মন্দিৰ বন্ধ থাকে নে যিটো খোলা থাকে মানে কি আমাৰ এইটো আজি ঘৰুৱাহী পূজা বা মন্দিৰ হ'লে তেতিয়া সেইটো বন্ধ থাকিব আমাৰ এইটো ৰাজহুৱা মন্দিৰটো যিহেতু সেইকাৰণে বেলেগ পুৰোহিত আছে আমাৰ চোৱা লাগিলেও দুৰ্গা পূজা দেৱা আমাৰ চোৱা লাগিছে বেলেগ পুৰোহিতে পূজা কৰি আছে মন্দিৰ কোনো কাৰণত চোৱা মানে বন্ধ নাথাকে আমাক মানে নিজৰ ভবীয়াকৈ হ'লে বন্ধ থাকিব কিন্তু এইটো ৰাজহুৱা ভিত্তিত কোনো কাৰণ বন্ধ নাথাকে এতিয়া আমাৰ মাজতে চোৱা লাগিলে আমি বেলেগ পুৰোহিতৰ সৈতে আমি কৰ্ম কৰাওঁ তেওঁলোকে কৰে মেলে গুচি যায় তেনেকৈ চলি থাকে আমাৰ মন্দিৰ বন্ধ নহয় অ'কে আৰু ধৰি লওক আপুনি যিহেতু ক'লে যে ইয়াত বলি বিধানৰো হয় দুৰ্গা পূজাৰ সময়ত মানে কেনেকুৱা ধৰণৰ বলি হয় হাঁহ ছাগলী কোমোৰা আচ্ছা মানে অষ্টমীৰ দিনাখন আপোনাৰ ছাগলী 30-40টামান হাঁহ আপোনাৰ 150-200 এনেকুৱা কোমোৰা অকণমান আপুনি আৰু সেই সময়ছোৱাত ধৰি লওক মানে অঞ্চলৰ আশে পাশে যিসকল লোক আছে তেওঁলোকৰ সমাগম হয় নে বিভিন্ন প্ৰান্তৰ পৰা মন্দিৰো আপোনাৰ আমাৰ ওচৰৰখিনিতো বহুত সহায় সহযোগ কৰে তাৰ উপৰিঞ্চি আপোনাৰ অসমৰ মানে বিভিন্ন জেগাৰ পৰা মানুহ আহে ডিগবৈ দুলীয়াজান নাহৰকটীয়া মৰাণ টিংখাং তিলৈ এইফালে আপোনাৰ কি বুলি কয় নগাঁও চগাঁও এনেকৈ কৈ গোটেই বিভিন্ন জেগাৰ মানুহ আহে মাজুলী মেক্সিমাম মানুহ আহে মাজুলীৰ পৰা আহে লখিমপুৰ ধেমাজি এইফালৰ পৰা মানুহ আহে মানে তেনেকৈ মানে সমাগম মানে বহুত অগণন মানুহ হয় বুজিছোঁ আৰু প্ৰায় ধৰি লওক এতিয়া চাওঁতে এই মন্দিৰে বা থানখনে 300 বছৰ গৰকিব গৈছে ওচৰ চাপো এই ক্ষেত্ৰত আপোনালোকে
মানে কেতিয়াবা সাহায্যৰ কথা মানে যে চৰকাৰী সাহায্যৰ কথা যদি কওঁ চৰকাৰী সাহায্য ইমান বছৰ পোৱা নাছিলোঁ কিন্তু এই যোৱা বছৰ আমি পাইছিলোঁ 2021-22 যিটো হেৰি আছিলে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যিটো দিছিলে যে আপোনাৰ সেইটোত আমি সহায় সহযোগ পাইছিলোঁ আমি বুজিছোঁ এতিয়া কথাৰ মাজতে আমি যিহেতু মই প্ৰথমেই কৈছিলোঁ যে ইয়াত আহোম ৰজাৰ সময়ৰ বহুতো আপুৰুগীয়া সম্পদো আছে বা সম্পত্তি বুলিয়ে কৈছোঁ আৰু সেইসমূহ যদি আপুনি অলপ আমাৰ দৰ্শকক দৃষ্টিগোচৰ কৰোৱাই বলক দেখুৱাব পাৰিম এয়া দেখিছে মন্দিৰৰ ভিতৰ ভাগত আমি সোমাই আহিলোঁ ইয়াত তেখেতে দেখুৱাব এইখন হ'ল আমাৰ ৰজাদিনীয়া পুষ্পাসন ৰজাদিনীয়া পুষ্পাসন অষ্টধাতুৰে নিৰ্মিত হয় এইটো হ'ল পিতলৰ টৌ আৰু এইটো হ'ল বানবাতি তেতিয়াৰ দিনৰে এইটো দেখিছেনে একেবাৰে ৰজাদিনীয়া বানবাতি এটা এইটো আছে এইটো মানে ধাতুটো কি হয় কাঁহৰ নেকি এইটো পিতলৰ হয় পিতলৰ হয় ন বাকী এইখন হ'ল আপোনাৰ তেতিয়া দিনৰে কাঠৰ শৰাই এইখন দেখিছেনে 300 বছৰীয়া কাঠৰ শৰাই আহোম ৰজাৰ সময়ৰ তেতিয়া সময়তে দান কৰা কাঠৰ শৰাই আৰু এইখন হ'ল তামৰ ফলি আমাৰ যিখন মন্দিৰৰ বিষয়ে মানে গোটেইখিনি লিখা আছে হয় তামত এইটো খোদিত হয় হয় আপোনাৰ এইটো হ'ল ব্ৰজাৱলী সংস্কৃত হয় আৰু এইটো চাইডে আছে টাই আহোম ভাষা টাই আহোম ভাষাত লিখা আছে টাই ভাষাত লিখা আছে এইটো তেতিয়া আমাৰ গোটেই মন্দিৰৰ ইতিবৃত্ত মানে গোটেইখিনি ইয়াত লিখা আছে তেতিয়া দিনৰ বুজিছোঁ সেইখিনি বস্তু ইয়াত আৰু গোটেইখন তামৰ ন গোটেইখন তামৰ হয় তামৰ হয় আপোনাক মই আৰু এটা কথা সোধোঁ দেই একেবাৰে প্ৰশ্নটো আপোনাৰ ব্যক্তিগত হ'ব পাৰে মই এই দেৱীৰ আসনৰ লগতে দেখিছোঁ যে ইয়াত ফটো আছে এয়া আপোনাৰ মা দেউতা নেকি মোৰ মা দেউতা হয় আপোনাৰ মা দেউতা আৰু এয়া দেখিছে একেবাৰে ওচৰৰ পৰা বুঢ়ী গোসানী থানৰ দেখিছে ওচৰত এয়া হ'ল শিৱলিংগ আছে এয়া হ'ল আপোনাৰ কংকালিনী বিষ্ণু ছাইডত যে আছে কংকালিনী বিষ্ণু এয়া দেখিছে কংকালিনী বিষ্ণু এয়া শিৱলিংগ আৰু এয়া বুঢ়ী গোসানী থানৰ দেৱী তাৰ কাষত এয়া গণেশ আছে আৰু সেই বাকচৰ ভিতৰতে আপোনাৰ শালগ্ৰাম আছে তেতিয়া দিনৰ আৰু এই বাকচৰ ভিতৰত এইটো খুলি দেখুৱাব নোৱাৰি বাৰু বাকচৰ ভিতৰত একেবাৰে আহোম ৰজাৰ দিনৰ শালিগ্ৰাম আছে এয়া দেখিছে একেবাৰে আহোম ৰজাৰ সময়ৰ দা বলিবিধিত ব্যৱহাৰ কৰা হয় একোখন দা প্ৰায় 25-30 কেজি ওজনৰ গতিকে আজি খুব কম সময়ৰ ভিতৰত যিখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ এই বুঢ়ী গোসানী থানৰ বিষয়ে তাৰ যিটো ইতিবৃত্ত আছিলে তেখেতে ইতিমধ্যে আমাৰ আগত দাঙি ধৰিছে আৰু মই বিশ্বাস কৰোঁ যে সকলোৱে নিশ্চয় আদৰি ল'ব আজিৰ এই খণ্ডটো আৰু আজিৰ এই খণ্ডটোৰ বাবে মই বিশেষকৈ আচলতে মোৰ ভাইটি প্ৰিয়ানুজ প্ৰিয়ম ৰাজক ধন্যবাদ জ্ঞাপন কৰিব লাগিব কাৰণ আজিৰ যিটো সংযোগ হ'ল এই সংযোগটো সম্ভৱ কৰি তুলিলে কাৰণ ৰাজৰ লগত তেখেতৰ খুব আগৰ পৰাই ভাল চিনাকি আৰু ৰাজেও তেখেতক অনুৰোধ কৰিছিলে মোৰ পিনৰ পৰা ব্যক্তিগত এটা অনুৰোধ আছিলে আজি আপুনি যিখিনি সময় দিলে তাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশাৰ ধন্যবাদ আপুনি যে আহি ইমানখিনি নিশ্চয়কৈ আৰু এইবাৰ আগন্তুক দুৰ্গা পূজাত মই নিশ্চয় আহিম আৰু আপোনালোকৰ যিটো সম্পূৰ্ণ পৰিৱেশ হয় গোটেই পৰিৱেশটো ৰাইজৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম আপোনাক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাকো থাকিলে ধন্যবাদ